নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ইহঁতক আইৰণ ইনজেকশ্যনটো কৰিম। এইটো 4 দিনত কৰিব লাগে, কিন্তু আজি 7 দিন। তো 7 দিনত দি আছোঁ। আৰু এই জেগাখিনি একেবাৰে নৰম, এইখিনি জেগাতহে দিব লাগে। আৰু চাওক, বেজীটো কাটি লৈছোঁ যাতে কমপ্লিট সোমাই নাযায়। বেছিকৈ সোমালে আৰু হাড়ত লাগি যাব পাৰে। সেইকাৰণে এনেকৈ কাটি লোৱাটো ভাল, কোনো ধৰণৰ প্ৰব্লেম নহয়। তো ইয়াত 5টা আছে পোৱালি মেল আৰু 2টা আছে ফিমেল, 7টা হৈছে। আৰু ফাৰ্ষ্ট এইবাৰ 7টা পোৱালি দিছে। তো চাওক, এইখিনি জেগা একেবাৰে নৰম। এই জেগাখিনিত মানে জোৰে হেঁচা মাৰিলেও মানে যিটো বেজী আছে, বেজীটো বেছিকৈ সোমাই নাযায়। যিখিনি দৰকাৰ সেইখিনি সোমাব। সেইকাৰণে ডাইৰেক্ট সেই বেজীৰ হেৰিটো সপাটো থাকিব লাগে, নহ'লে কি হৈ যায়, অলপ জোৰে কিবা পোৱালিটো চিঞৰি দিলে বা হুলস্থুল কৰিলে তেতিয়া বেছিকৈ সোমাই যায়, হাড়ত লাগি যায়, প্ৰব্লেম হৈ যায়, পোৱালিবিলাক কেতিয়াবা মৰি যায়। তো আমাৰ গাঁৱতো বহুতে মাতি থাকে যে দাদা আমাৰ পোৱালিকেইটাক ইনজেকশ্যন কৰি দিব, ভিটামিন ইনজেকশ্যন এইবিলাক কৰি দিব। তো গাঁৱত নকৰোঁ, মানে কিবা কাৰণত পোৱালিবিলাক আৰু প্ৰব্লেম হ'লে অসুবিধা হৈ যায়, সেইকাৰণে আমাৰ নিজৰবিলাকে আমি ইনজেকশ্যন কৰোঁ। তো কাৰোবাক এই ঘুংৰু পোৱালি লাগিলে আগতীয়াকৈ বুকিং কৰি ৰাখিব পাৰে। বৰ্তমান 7 দিনহে হৈছে বয়স। এইটো হৈছে মাকটো, এইটো প্ৰথমবাৰ। এইটো চাওক কিমান ধুনীয়া নৰম জেগা। যদি আপোনালোকেও নিজে কৰে, এই জেগাখিনিত ইনজেকশ্যন কৰিব। ভৰিত কৰিলে অসুবিধা হৈ যায় বা হাড়ত লাগি যায়, প্ৰব্লেম হয়। এইটো আইৰণ ইনজেকশ্যন। আৰু বি কমপ্লেক্সটো দিব লাগে একেলগতে। বি কমপ্লেক্সটো আমি দিয়া নাই, মানে বৰ্তমান গৰম দিছে বহুত বেছি, আৰু এই গৰমত বি কমপ্লেক্সটো দিলে মানে প্ৰব্লেম হৈ যায়। আৰু ওপৰত মানে আমি টিং পাত দিব পৰা নাই ইয়াৰ, এনে ৰ'দটো বেছি পৰে, সেইকাৰণে বি কমপ্লেক্সটো আমি দিয়া নাই। যেতিয়া নেকি আৰু 14 দিনত 15 দিনত দিব লাগে, তেতিয়া বি কমপ্লেক্সটো কৰি। আৰু এইখিনি হৈছে টাৰ্কি কুকুৰা চৰাই। তো কাৰোবাক যদি টাৰ্কি চৰাইৰ পোৱালি লাগে যোগাযোগ কৰিব পাৰে। 100 পিচ 50 পিচ এনেকুৱা ল'লে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে। তো যদি কমকৈ লাগে মোৰ ঘৰৰ পৰা ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বকো মালিবাৰী সত্ৰ। কামৰূপ জিলা বকোৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। এইবিলাক হৈছে টাৰ্কি কুকুৰা চৰাই। এইটো 6 মাহতে ডাঙৰ হৈ যায়। 8 মাহৰ পৰা কণীৰ পৰা ষ্টাৰ্ট হৈ যায়। 8 মাহত ফিমেলবিলাক 4 পৰা 5 কেজি আহে, আৰু মেলবিলাক 7 পৰা 8 কেজি আহে। আৰু যদি 1 বছৰ পালন কৰে তেতিয়াহ'লে মেলবিলাক 10 কেজি 12 কেজি এনেকুৱা ওজনটো আহি যায়। তো বহুত ভাল। এই টাৰ্কি কুকুৰা চৰাই বহুত সোনকালে ডাঙৰ হয়। এইটো খোৱাৰ কাৰণে বহুত ভাল, মানে ডাইৰেক্ট খাহীৰ নিচিনা সোৱাদ হয় ইয়াৰ মাংসটো। আৰু বেছিভাগে ডিজাইনৰ কাৰণে পালন কৰে, কিন্তু মেইনলি হৈছে এইটো মাংসৰ কাৰণে। কিন্তু দেখাত বহুত সৌন্দৰ্যৰ কাৰণে, ভালৰ কাৰণে এইটো ঘৰত মানে ডিজাইনৰ কাৰণে পালন কৰে। যদি লাগে কাৰোবাক যোগাযোগ কৰিব।